আজি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া নতুনকৈ নিযুক্তি পালে তেতিয়াৰ পৰা আমাৰ দলটো যথেষ্টখিনি কাম কাজ আমি কৰা আৰম্ভ কৰি দিছোঁ। মানে আগতো হৈছিল, তো বিশেষভাৱে কিছু নতুনত্ব অনাৰ কাৰণে তেওঁ পদক্ষেপ লৈছে আৰু সমগ্ৰ অসমত যিবিলাক জিলা আছে জিলাবিলাকক জিলা কংগ্ৰেছৰ লগত কথা পাতিবৰ কাৰণে সংগঠনৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে তেওঁ কিছু আমাৰ ছিনিয়ৰ MLA বৰ্তমানৰ MLA আমাৰ ষ্টেট অফিচ বিয়াৰৰ আৰু কিছু কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মীক তেওঁ দায়িত্ব দিছে যে জিলাই জিলাই গৈ ব্লকবিলাকলৈ গৈ দলীয় স্থিতিটো অনুমান ল'বৰ কাৰণে আৰু এটা ৰিপৰ্ট ছাবমিট কৰিব দায়িত্ব দিছে। আৰু সেইকাৰণে আজি আমি আহিলোঁ বৰক্ষেত্ৰী ব্লকত মোৰ লগত আহিছে মোৰ লগৰে ধেমাজি নিবাসী আৰু তেখেত APCCৰ ছেক্ৰেটেৰী ঘনকান্ত চেতিয়া ডাঙৰীয়া। আমি দুজন আহিছিলোঁ আৰু ৰাতিপুৱাৰ পৰা আমি বৰক্ষেত্ৰী ব্লকৰ সকলো কৰ্মকৰ্তাৰ লগত এই ব্লক কংগ্ৰেছ যুৱ কংগ্ৰেছ মহিলা কংগ্ৰেছ মণ্ডল কংগ্ৰেছ আমি সুকীয়াকৈ আলোচনা কৰিলোঁ। আমি পৰিস্থিতিৰ বুজ ল'লোঁ যে অৰ্গেনাইজটোৰ ক্ষেত্ৰত আমাৰ কোনখিনি জেগাত গাফিলতি হৈ আছে, ক'ত আমি দুৰ্বল হৈ আছোঁ আৰু আমাৰ কি কি কৰিব লগা আছে, আমি গোটেইখিনি কথা সুন্দৰভাৱে আমি লিপিবদ্ধ কৰিলোঁ আৰু অতি সোনকালে 2-1 দিনৰ ভিতৰতে আমি সভাপতি ডাঙৰীয়া আমি ৰিপৰ্ট ছাবমিট কৰিম। পৰৱৰ্তী সময়ত সকলো কথা চালি জাৰি চাই APCCৰ সভা নেতৃত্বত তেওঁৰ নিশ্চয় এতিয়া স্কুটিনি কমিটি আছে, ইণ্টাৰনেল ছাৰ্ভে কমিটি আছে, লগতে AICCৰ যিখিনি ছাৰ্ভে চলি আছে সকলো বস্তু চালি জাৰি চাই যিটো কৰিলে দলৰ ভাল হয় সেইখিনিকে তেওঁলোকে কৰিব। এই ক্ষেত্ৰত আমি আমাৰ কৰ্তব্য পালন কৰিছোঁ। আমি যথেষ্ট আশাবাদী যে গৌৰৱ গগৈৰ নেতৃত্বত যিটো উৎসাহ প্ৰেৰণা আমাৰ সকলো মানুহে পাইছে, বিশেষভাৱে যুৱসকল যেনেকৈ ওলাইছে, আমি বহুত আশাবাদী। আমি নিশ্চিত হৈছোঁ যে অহা যিটো বিধানসভা নিৰ্বাচন আমি যে অসমত কংগ্ৰেছ চৰকাৰ হ'ব সেইটো কিন্তু আমাৰ সকলো কৰ্মী আৰু জনসাধাৰণৰ এটা আত্মবিশ্বাস আমাৰ অন্তৰত সোমাই গৈছে। আৰু সেই চৰকাৰ আনিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত আমাৰ যি কাম কৰিব দিয়ে আমি সেইখিনি কাম কৰি যাম বুলি আমি নিজেও মানে এটা মেণ্টেলি আমি প্ৰস্তুত হৈছোঁ। সেইখিনিয়ে ক'ব লগা।